আজি হৈছে ২৬ অক্টোবৰ। মই আলোচনা কৰিম কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত। আপুনি যদি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম অৱস্থাত আলোচনা কৰিম, বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিলে যে যিসকল অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকে যিহেতু টকা লাভ কৰা নাই, বৰ্তমানো তেওঁলোকে কি কৰাটো উচিত সেই সম্পৰ্কে জনাবলৈ কৈছিল। আগৰ ভিডিঅ'সমূহতো মই তেওঁলোকক জনাই আহিছোঁ যে তেওঁলোকে কি কৰাটো উচিত, যিহেতু তেওঁলোকে KYC কৰিব লাগিব, KYC আপডেট ক'ত কৰিব লাগিব সেই সম্পৰ্কে জনাইছোঁ। বেংকত গৈ পেলাই নিজৰ যিখিনি ডকুমেণ্টছ আছে লৈ যাব, যেনে ধৰক আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ বেংক পাছবুক লৈ গৈ বেংকত এখন প্ৰপত্ৰ দিব, ফৰ্ম দিব, সেই ফৰ্মখন ফিল আপ কৰি সেই তেনেদৰে KYC আপডেট কৰি ল'ব। আৰু যদি KYC আপডেট কৰাৰ পিছতো টকাখিনি নোসোমায় তেতিয়াহ'লে আপোনাৰ নিজৰ ব্লকত গৈ পেলাই কি কৰিব, অৰুণোদয় কেন্দ্ৰত যাব, কি প্ৰব্লেম হৈ আছে তেওঁলোকে ঠিক কৰি দিব। ঠিক কৰাৰ পাছতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব। কিন্তু আপুনি কৰাৰ লগে লগে টকাখিনি নোসোমায়। কেতিয়াকৈ টকাখিনি সোমাব, যিহেতু এতিয়া কি মাহ চলি আছে আপোনালোকে নিশ্চয় গম পাইছে, অক্টোবৰ মাহ। যিহেতু নৱেম্বৰ মাহত আকৌ পুনৰ 10 তাৰিখে টকা প্ৰদান কৰিব, সেই 10 তাৰিখৰ লগতে একেলগে টকাখিনি পাবৰ বাবে সক্ষম হ'ব। এতিয়া নেক্সটত মই আলোচনা কৰিম, যদি আপুনি জিঅ'টেক কৰিছিল, মানে ঘৰৰ বাবে যদি জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ টকা কেতিয়াকৈ একাউণ্টত সোমাব এই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰৰ জিঅ'টেক কৰিছিলে বা প্ৰধানমন্ত্ৰীৰ যি ঘৰ সেই জিঅ'টেক কৰিছিলে তেন্তে আপোনাৰ টকাখিনি একাউণ্টত কেতিয়াকৈ সোমাব বা আপোনাৰ একাউণ্টত টকা সোমাইছে নেকি সেই সম্পৰ্কে জনাম। এতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাই দিওঁ, জিঅ'টেক কৰাৰ পাছতেই যে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব তেনে নহয়। আপোনালোকৰ বহুতো প্ৰচেছ আছে। প্ৰথমতে জিঅ'টেক কৰিব, জিঅ'টেক কৰাৰ পিছত সেই গোটেই লিষ্টখন আপোনালোকৰ অফিচলৈ যাব, ধৰক ডিষ্ট্ৰিক্ট অফিচেই হওক, ব্লকলৈ যাব। ব্লকৰ পৰা আকৌ লিষ্টখন উভতি আহিব, কাৰ কাৰ নামত ঘৰৰ জিঅ'টেক হৈছে। সেই ঘৰৰ জিঅ'টেক লিষ্টখন ঘূৰি অহাৰ পাছত আপোনালোকৰ পঞ্চায়তত এখন গাঁও সভা হ'ব। গাঁও সভা হোৱাৰ পাছত আপোনালোকক কোন কোন যোগ্য হয়, কাক ঘৰ দিব লাগে সেই সম্পৰ্কে আলোচনা চলিব। আলোচনা চলাৰ পিছত আকৌ কি হ'ব, সেই লিষ্টখন আকৌ ব্লকত পঠাই দিব। ব্লকৰ পৰা আকৌ ভেৰিফাই কৰিবৰ কাৰণে আপোনালোকৰ ঘৰে ঘৰে অফিচাৰ আহিব। অফিচাৰে চেক কৰাৰ পাছতহে আপোনালোকৰ ঘৰৰ একাউণ্টত বা আপোনালোকৰ ঘৰৰ জিঅ'টেক কৰা টকাখিনি একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় প্ৰচেছটো বুজি পাইছে। এতিয়া নেক্সটত মই আলোচনা কৰিম PM কিষাণৰ বিষয়ে। এতিয়া আপোনালোকে নিশ্চয় গম পায়, বৰ্তমান সময়ত যিহেতু PM কিষাণৰ টকা 3খন ৰাজ্যত দি গৈছে, কোন কোন ৰাজ্যত দি গৈছে সেই সম্পৰ্কে মই আগৰ ভিডিঅ'সমূহত জনাইছোঁ। এতিয়া মই আপোনালোকক জনাম যে যিহেতু অসমত কেতিয়াৰ পৰা প্ৰদান কৰিব বা কেতিয়াকৈ আপোনালোকক PM কিষাণৰ টকা দিব। PM কিষাণৰ টকা আপোনালোকক কেতিয়াকৈ দিব মই জনাই আছোঁ। আপোনালোকক নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ টকা অসম চৰকাৰে বা ভাৰত চৰকাৰে দিবৰ বাবে সক্ষম হ'ব। তাৰ আগতে যদি আপোনালোকৰ একাউণ্টসমূহ কিবা ভুল হৈ আছে, যেনে ধৰক আপোনাৰ যদি PM কিষাণৰ কিবা KYC লাগি আছে, মাটিৰ কাগজ পত্ৰ জমা দিব লাগে, ফিংগাৰ প্ৰিণ্টৰ তেনেকুৱা KYC লাগি আছে, সেইসমূহ আপোনালোকে ভাঙি লওক। ক'ত যাব লাগিব, ডিষ্ট্ৰিক্টৰ যিটো আপোনাৰ অফিচ আছে অফিচতো ভাঙিবগৈ পাৰে, অথবা আপোনালোকৰ ওচৰত যিহেতু CSC চেণ্টাৰ আছে বা কম্পিউটাৰ চেণ্টাৰ আছে সেই কম্পিউটাৰ চেণ্টাৰতো গৈ পেলাই আপোনালোকৰ যিখিনি আপডেট বা প্ৰচেছখিনি আপোনালোকে কমপ্লিট কৰি লওক। নিশ্চয় আপোনাৰ একাউণ্টত যিহেতু নৱেম্বৰ মাহত টকা দিব প্ৰথম সপ্তাহতে, তেতিয়া আপোনাৰ একাউণ্টত যদি 3 মাহ 4 মাহ বা 4 বাৰ 5 বাৰ আপুনি টকা পোৱা নাই, একেলগে পাবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি গম পাইছে। এইখিনি প্ৰচেছ কৰিলে নাই বা কৰিব নাই সেই কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে ভিডিঅ'টো প্লিজ কমেণ্টৰ জৰিয়তে জনাব। এতিয়া নেক্সটত মই আপোনালোকৰ লগত আলোচনা কৰিম 10,000ৰ ওপৰত, অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিখনৰ ওপৰত। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে সকলোকে কি কৰিছে, চেক বিতৰণ কৰিছে মহিলাসকলক। যিখিনি যোগ্য হৈছে সেই 10,000 টকা কি কাৰণে প্ৰদান কৰিছে, তেওঁলোকে এটা ব্যৱসায় ভালধৰণে কৰিবৰ বাবে, ব্যৱসায়টো যদি আকৌ উন্নতি হয় 10,000টো লৈ পেলাই, তেতিয়া আকৌ পুনৰ তেওঁলোকক 25,000 টকা দিব। তেনেদৰে আগুৱাই গৈ থাকিব অসম চৰকাৰে। তেতিয়াহ'লে আপোনালোকে 10,000 টকাৰ চেক পালে নাই জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত 10,000 টকা
কেতিয়াকৈ পাব সেই সম্পৰ্কে নেজানে তেন্তে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব মই আপোনালোকক জনাই দিম আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়াকৈ 10,000 টকা লাভ কৰিবলৈ সক্ষম হয় বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিওটোৰ জৰিয়তে অকমান হলেও উপকৃত হৈছে ভিডিওটো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ